নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ 10 জুলাই বৃহস্পতিবাৰে হৈছে গুৰু পূৰ্ণিমাৰ ফলত গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব এই পৰিৱৰ্তনৰ ফলত সাত ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যা সৃষ্টি হ'বলৈ গৈ আছে বা বিবাদ সৃষ্টি আপোনালোকৰ হৈ পৰিব প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ ঘৰত ডাঙৰ বিপদ হোৱাৰ সম্ভাৱনাও দেখিবলৈ পাব আহক তেনেহলে এই সাত ৰাশিৰ বিষয়ে আজি ভিডিওটোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ যদি আপোনালোকৰ ৰাশিটো এই ভিডিওটোত আছে তেনেহলে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব এক নম্বৰ ৰাশিটো হল বৃষ ৰাশি জাতক জাতিকাসকলৰ এই গুৰু পূৰ্ণিমাৰ ফলত আপোনালোকৰ মধ্যমভাৱে পাৰ হোৱা দিনবোৰ দেখিবলৈ পাব এই গুৰু পূৰ্ণিমাৰ পিছতে আপোনালোকে কিছু ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিলেও কিছু ক্ষেত্ৰত বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কেৰিয়াৰত আপোনালোকে অধিক কষ্ট কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ নিবনুৱাসকলৰ কাৰণে সংঘৰ্ষ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পাব ভবাতকৈ আপোনালোকে কিছু পৰিমাণে কম উন্নতি কৰিব পাৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব চাকৰিয়াল লোকসকলৰ কাৰণে ডাঙৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নাই কিন্তু সৰু সুৰা সমস্যাৰ সন্মুখীন আপোনালোক হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব উচ্চ শিক্ষা লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আৰু ঘৰত অৰ্থৰ আগমন হ'ব অৰ্থ খৰচৰ পৰিমাণ আপোনালোকৰ কমিবলৈ ধৰিব আৰু অৰ্থ সঞ্চয়ৰ পৰিমাণ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলতেই এনে যোগ দেখিবলৈ পাব 2 নম্বৰটো হল কন্যা ৰাশি জাতক জাতিকাসকলৰ এই গুৰু পূৰ্ণিমাৰ পিছতে আপোনালোকৰ দিনবোৰ অনুকূল হ'বলৈ গৈ আছে অংশীদাৰী কামত আপোনালোকে অলপ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আপোনাৰ পক্ষত আপোনালোকে কিছু লোকক লগ পাব যদিও কিছু লোক আপোনাৰ পক্ষৰ পৰা নোহোৱা হৈ পৰিব আপোনালোকে মধ্যমভাৱে ফল লাভ কৰিব পাৰিব শনি মংগলৰ শুভ প্ৰভাৱ পৰিব যদিও কিছু ক্ষেত্ৰত বিফলতাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে নতুনকৈ কিবা কাম আৰম্ভ কৰাৰ ক্ষেত্ৰত দুই এজনৰ পৰামৰ্শ ললেহে আগুৱাই যাব পাৰিব কিবা ভাল কামত চুক্তি কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে কৰ্মক্ষেত্ৰত নতুন আপোনালোকে সিদ্ধান্ত ল'ব পাৰিব মধ্যমভাৱে আপোনালোকে পাৰ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিৰ পৰা সুপৰামৰ্শ লাভ কৰিবলৈ সক্ষম আপোনালোক কিন্তু হ'ব পাৰিবাৰিক জীৱনৰ কাৰণে আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আংশিক ক্ষেত্ৰত আপোনালোকে আগুৱাই যাব পাৰিব পইচা পাতি ধাৰলৈ দিয়াৰ ক্ষেত্ৰত বা লেনদেনৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰি আপোনালোকে চলিব লাগিব স্বাস্থ্য কিছু পৰিমাণে দুৰ্বল হৈ পৰাৰ সম্ভাৱনা কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা যায় 3 নম্বৰ ৰাশিটো হল মকৰ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই গুৰু পূৰ্ণিমাৰ পিছতে আপোনালোকৰ দিনবোৰ মধ্যম হিচাপে পাৰ হ'ব ধৰিব উন্নতিৰ ক্ষেত্ৰতো আপোনালোকৰ মজলীয়া ফলাফল দেখিবলৈ পোৱা যায় কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব আপোনাৰ মনৰ আশা পূৰ্ণ হ'বলৈ গৈ আছে বা আপোনালোকে মনে বিচৰাৰ ধৰণে কেৰিয়াৰত উন্নতি কৰিব পাৰিব চাকৰিৰ পদক্ষেপ আপোনালোকৰ ভাল হৈ পৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অকমান চকু ৰাখিব লাগিব তেতিয়াহে ব্যৱসায়ত লাভৱান হ'ব পাৰিব তুলনামূলকভাৱে আগৰ মাহৰ তুলনাত এই মাহ কিছু পৰিমাণে আপোনালোকৰ দুৰ্বল হৈ থকাৰ যোগ দেখিবলৈ পোৱা যাব শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে শিক্ষাত মনোযোগ দিব লাগিব শিক্ষাৰ ক্ষেত্ৰত কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে আপোনালোকে প্ৰাথমিক ক্ষেত্ৰত লাভৱান হ'ব পাৰিব কলা কৌশলৰ লগত জড়িত লোকসকলৰ কাৰণে ভাল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈও আনন্দিত অনুভৱ কৰিব পাৰিব পাৰিবাৰিক জীৱনৰ কাৰণে মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায় সৰু সুৰা কথাতে ভাই ভনীৰ লগত যাতে মতবিৰোধ নহয় তাৰ প্ৰতি লক্ষ্য আপোনালোকে ৰাখিব লাগিব আংশিকভাৱে আপোনালোকৰ এই মাহটো মধ্যম ফলাফল দেখিবলৈ পাব 4 নম্বৰ ৰাশিটো হল মিথুন ৰাশি জাতক জাতিকাসকলৰ এই গুৰু পূৰ্ণিমাৰ পিছতে আপোনালোকৰ দিনবোৰ মধ্যম হিচাপে পাৰ হ'ব জীৱনৰ অধিকাংশ ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিব পাৰিব কিন্তু কিছুমান ক্ষেত্ৰত সামান্য সমস্যা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায় কেৰিয়াৰৰ সন্ধানত আপোনালোকে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে বা দূৰভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব পাৰে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে সহায় সাৰথি লাভ কৰিব
শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব আৰু লগতে নতুন নতুন ক্ষেত্ৰত আপোনালোকে উৎসাহ লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত ভাল ফল পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি কোনো ডাঙৰ সমস্যাৰ যোগ নাই তথাপিও কথা বতৰাৰ ক্ষেত্ৰত অলপ সংযম হৈ আপোনালোক চলিব লাগিব। পৰিয়ালৰ লোকৰ মাজত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। পৰস্পৰক সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে চাকৰিয়ালসকলৰ। তৰ্ক বিতৰ্কৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমান ভাল হ'ব। 5 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ কাৰণে আপোনালোকৰ গুৰু পূৰ্ণিমাৰ পিছতেই মধ্যম ফলাফল বা মিশ্ৰিত ফলাফল দেখিবলৈ পাব। কিছু ক্ষেত্ৰত আপোনালোকে ভাল ফল কঢ়িয়াই আনিব পাৰিব। ইয়াৰ পিছতেই আপোনালোকে নতুন কাম কিবা আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ স্থান পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা আছে আৰু নিবনুৱাসকলৰ কাৰণে যোগ আছে যদিও অকণমান সংঘৰ্ষ আপোনালোকে কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বা ব্যৱসায়িক বাণিজ্যৰ দৃষ্টিকোণৰ পৰা সিমান ভাল নহ'ব পাৰে আপোনালোকৰ এই গুৰু পূৰ্ণিমাৰ পিছতেই। ব্যৱসায়ত বিশেষকৈ লক্ষ্য ৰাখিবলৈ আপোনালোকে চেষ্টা কৰক। শিক্ষাৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব পাৰে। অভিজ্ঞতা অনুসৰি আপোনালোকে কৰ্ম লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ বিশিষ্ট আপোনালোকৰ হৈ পৰিব বা বিশিষ্ট কঠিন পৰিৱেশৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে ঘৰৰ পৰিৱেশ। এই গুৰু পূৰ্ণিমাৰ পিছতেই আপোনালোকে বহুকেইটা ক্ষেত্ৰত মিশ্ৰিত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ ওচৰে পাজৰে মানুহৰ লগত মিলিজুলি চলিবলৈ চেষ্টা কৰিব। কেতিয়াও তেওঁলোকৰ লগত যাতে বিৰোধ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। বিৰোধ কৰিলেও খুব সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব পাৰে। লগতে কিন্তু আপোনালোকৰ গুৰু পূৰ্ণিমাৰ পিছতেই সাহস বৃদ্ধি পাবলৈ ধৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পাব আৰু সকলো ক্ষেত্ৰৰ পৰা সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। 6 নম্বৰ ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ কাৰণে মধ্যমভাৱে উন্নতি কৰিব পাৰিব। এই গুৰু পূৰ্ণিমাৰ পিছতেই আপোনালোকৰ হাতলৈ নতুন কৰ্ম লাভ যোগ দেখিবলৈ পাব বা হাতলৈ আপোনালোকৰ নতুন কৰ্ম আহিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত নতুনকৈ কিবা কাম কৰিব বিচাৰিলে অলপ সংযম হ'ব বা সেই কাম কৰাৰ আগত বহুবাৰ ভবাৰ পিছতহে সেই কাম কৰিব। কৰ্মক্ষেত্ৰত কিছু ক্ষেত্ৰত আপোনালোকে কঠিনতাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। কৰ্মত উন্নতি বৃদ্ধি পাবলৈ ধৰিব যদিও কিছু আংশিক ক্ষেত্ৰত আপোনালোকে কষ্ট পাবলগীয়া হ'ব পাৰে। আকস্মিকভাৱে আপোনালোকৰ ঘৰলৈ অৰ্থৰ আগমন হ'বলৈ ধৰিব। শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে মধ্যম ফলাফল বা মধ্যম উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। নিজৰ ঠাইত থাকি আপোনালোকে নতুন কিবা কাম কৰি দেখুৱাব পাৰিব। ঘৰৰ পৰা দূৰলৈ যাবলগীয়া হ'লে নিঃসন্দেহে আপোনালোকে যাব পাৰিব। একো আপোনালোকৰ সমস্যা নহ'ব। অধিক সময় ধৰি ঘৰৰ মানুহক সময় দিবলৈ আপোনালোকে চেষ্টা কৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ গুৰু পূৰ্ণিমাৰ পিছতেই অনুকূল হৈ পৰাৰ যোগ দেখিবলৈ পাব। সংগ সুখ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱাব। জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল ফলাফল দেখিবলৈ পোৱা যাব পাৰে। উপাৰ্জনৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। আৰ্থিক দিশত কোনো ডাঙৰ সমস্যা নোহোৱাৰ সম্ভাৱনা আছে। 7 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ গুৰু পূৰ্ণিমাৰ পিছত আপোনালোকৰ মধ্যমভাৱে দিনবোৰ পাৰ হ'বলৈ গৈ আছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। কোনো লোকে যাতে ভুল পথেৰে নিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। ব্যক্তিগত জীৱনত আপোনালোকে উৎসাহ লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁলোকৰ কাম দেখি আপোনালোকে প্ৰেৰণা লাভ কৰিবলৈও সক্ষম হ'ব। চাকৰিয়ালসকলৰ কাৰণে ইমান ভাল নহ'ব যদিও ব্যৱসায়িক বাণিজ্যৰ কাৰণে লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কিছু ক্ষেত্ৰত স্বাস্থ্যৰ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা যায়। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল ফলাফল দেখিবলৈ পাব। একো সমস্যা আপোনালোকৰ নহ'ব। কথা বতৰা কিছু কঠিন হোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব পাৰে। ফলস্বৰূপে আপোনালোকৰ সংগীৰ লগত থাকি কিছু পৰিমাণে বিৰক্ত অনুভৱ কৰাৰ সুযোগো লাভ কৰিব বা বিৰক্ত অনুভৱ হোৱাৰ সম্ভাৱনা আছে। বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ একো অসুবিধা নাহিব, বৰঞ্চ আপোনালোকৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। আৰ্থিক দিশৰ ক্ষেত্ৰতো আপোনালোকৰ
অত্যন্ত উন্নত ফল নহ'ব পাৰে তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায় স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল পাৰ হ'ব আপোনালোকৰ মধ্যমভাৱে এই মাহটো পাৰ হোৱা দেখিবলৈ পাব হয়তো সুন্দৰভাৱে আপোনালোকে বুজি পালে এই ভিডিঅ'টোৰ যোগেদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ